এই 20 জন কনভিক্ট আদালতে এই 20 জন কনভিক্টকে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। প্ৰধানতঃ 302 আণ্ডাৰ ছেকশ্যন 302 অফ দ্য ইণ্ডিয়ান পেনেল কোড মৃত্যুদণ্ড নিদি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে তাত ফাইনৰ প্ৰভিজনো আছে ইন এডিশ্যন টু লাইফ ইমপ্ৰিজনমেণ্ট। এই প্ৰতিজন ব্যক্তিকে যাক দোষী সাব্যস্ত কৰিছিল আদালতে এই 20 জন ব্যক্তিক পুনৰবাৰ দোহাৰিলোঁ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আৰু প্ৰতিজনৰ ওপৰতে ফাইন ইম্প'জ কৰিছে 20,000 টকাকৈ। জাজমেণ্টটো চাই ল'ব দিয়ক, পৰিয়ালৰ লোকৰ লগত কথা পাতিব দিয়ক। তাৰ পিছত যদি কাৰোবাৰ কিবা আসোঁৱাহ থকা বুলি ইয়াত ভাবে নিশ্চিতভাৱে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আইনগতভাৱে ভিক্টিমৰ পৰিয়াল আগবাঢ়িব পাৰিব। আৰু ইটোফালে যিসকল কনভিক্ট নিশ্চিতভাৱে এপিলেট প্ৰভিজন তেওঁলোকৰ ক্ষেত্ৰতো আণ্ডাৰ দ্য ইণ্ডিয়ান ক্ৰিমিনেল জাষ্টিচ ডেলিভাৰী ছিষ্টেম এভেইলেবল হৈ আছে। আচলতে ভাবিছিলোঁ সম্পূৰ্ণ নহ'লগৈ। আমি আচলতে ডেথ চেণ্টেঞ্চ বিচাৰিছিলোঁ সেই অথবা কেইজনমানৰ 2জনৰ পৰা 5জনৰ, কিন্তু সকলোকে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে। তথাপিতো দুখৰ মাজত অকণমান সুখৰ ৰেঙনি আহিছে, আমি তেনেকেই ভাবিছোঁ। আৰু কোৰ্টে গোটেইখিনি হয়তো বিবেচনা কৰি এনেকেই তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে। উচ্চ ন্যায়ালয়ত মানে পৰৱৰ্তী সময়ত ভাবিম, যিহেতু যিজন 25জন অভিযুক্তক যেতিয়া ৰেহাই দিলে সেইটো ইতিমধ্যে শুনিছে বোধহয় আমাৰ এডভোকেটে সকলো তেখেতসকলে কৈছে যে 20জনকেই লাইফ ইমপ্ৰিজনমেণ্ট দিয়াৰ কাৰণে আজি ৰায়দান হ'ল। কিন্তু এই ৰায়দানত আমি ভবামতে সেই ৰায়দান নহ'ল। ইয়াৰ কাৰণে আমি অলপ দুখ পাইছোঁ যে এনেকুৱা নৃশংস ঘটনা আৰু এনেধৰণৰ যিটো এক্সট্ৰিম ব্ৰুটেলিটি বুলি কয় সেই বস্তুটো, এই ধৰণৰ ঘটনা এইটো যদি নহয় তেনেহ'লে আন আৰু কি ধৰণৰ ঘটনা এক্সট্ৰিম ব্ৰুটেলিটিত কৰিব আমি সেইটো বুজি নাপাওঁ। আমাৰ মহামান্য আদালতে যিখিনি বিবেচনা কৰি পেলাই ৰায়দান দিলে আমি অলপ দুখিত হ'লোঁ। কাৰণ কিয় কাৰণে আমাৰ ফালৰ পৰা এইটো ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ আছিল, কিন্তু কোৰ্টে ক'লে যে এইটো ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ নহয়, সেই গতিকে আমি ফাঁচি দিব নোৱাৰোঁ, কেৱল লাইফ ইমপ্ৰিজনমেণ্ট দিছোঁ। আৰু কেইবাটাও ছেকশ্যনত পানিছমেণ্ট দিছে, ভাগ কৰি দিছে। সেইখন অৰ্ডাৰটো পালেহে বিতংগে ক'ব পাৰিম। যাৱজ্জীৱন কাৰাদণ্ড ফৰ লাইফ। জৰিমনাটো লিখিছে 20,000 ইচ। টু বি অনেষ্ট মই সন্তুষ্ট নহয়, কাৰণ মোৰ মতে এইটো ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ আছিল। অনাৰেবল কোৰ্টে ক'লে যে এইটো ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ নহয়, ডেফিনেটলি তেওঁলোকে মাৰ্ডাৰ কৰিছে, সেইকাৰণে তেওঁলোকক লাইফ ইমপ্ৰিজনমেণ্ট দিলে। সেইটো পৰিয়ালক সুধিলে ভাল হয় নেকি বেলেগৰ কথা কোৱাটো টান, কিন্তু মোৰ লগত কথা পাতোঁতে তেওঁলোক দুখ প্ৰকাশ কৰিছে আৰু তেওঁলোকে উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান কৰিব। ত' লেটছ চি এণ্ড ৱেইট। এতিয়া ময়ো এই জাজমেণ্টৰ কপিটো আৰু আধা ঘণ্টা 1 ঘণ্টা পিছত দিব বুলি কৈছে। সেইখিনি লৈ ময়ো চিঠিখন লিখিম ষ্টেট গভৰ্ণমেণ্ট লিগেল চেললৈ। তাৰপিছত লিগেল চেলে চালি জাৰি চাই তেওঁলোকক পাব্লিক প্ৰচিকিউটৰক নিৰ্দেশনা দিব। কাৰণ মোৰ এখতিয়াৰ এইখিনি লৈ আছিল, মই আজিৰ পৰা আৰু এইটো কেছত মোৰ এপইণ্টমেণ্ট নাই। চ' মাই থিং ইজ ৱাইপড আউট। এতিয়া অনাৰেবল হাইকোৰ্টৰ পাব্লিক প্ৰচিকিউটৰ তেওঁলোকৰ টীমে গোটেইখিনি পৰীক্ষা নিৰীক্ষণ কৰি কেনে ফাইল কৰিব।